চাওক এই বয়সীয়াল মানুহজনক কেনেকে মাৰিলে, পুৰা শিল লৈ মাথাত মাৰি দিব চেষ্টা কৰিছে, ৰাস্তাত পেলাই দিছে, গোটেই মানুহবিলাক চাইডত আছে, কিন্তু সকলোৱে ভিডিঅ' বনাই আছে, কোনেও কিন্তু হেল্প কৰিব অহা নাই। মানুহজনৰ লগত তেখেতৰ পত্নী আছে, কিন্তু পত্নীয়েও একো হেল্প কৰিব পৰা নাই, কাৰণ পত্নীৰো বয়সটো আপোনালোকে দেখাই পাইছে 70+ হৈছে চাগে। গতিকে তেখেতৰো ইমান শক্তি নাই যে এনেকে মানে যুদ্ধৰ মাজত সোমাই যুদ্ধ ভাঙি দিব পৰাকে তেখেতৰো ইমান শক্তি নাই। এই ঘটনাটো হৈছে মুম্বাই মহাৰাষ্ট্ৰৰ জুপিটাৰ হস্পিটেলৰ কাষৰ এই ঘটনাটো। চাওক একেবাৰে চিম্পুল, আপোনালোকে যদি শুনে আচৰিত হৈ যাব যে এই বয়সীয়াল মানুহজনক মাৰাৰ যিটো কাৰণ, সেই কাৰণটো শুনিলে সঁচাকৈ আপোনালোক আচৰিত হৈ যাব। যে কাৰণটো হৈছে এই যে বয়সীয়াল মানুহজনক যে মাৰি আছে, সেই মানুহজনে মানে ৰাস্তাত পিক পেলাইছিল। কিছুমান থাকে আপোনালোকে জানে যে য'তে ত'তে পিক পেলোৱা স্বভাৱ, তো এই মানুহজনে পিক পেলাইছিল। তো পিক পেলাই দিওঁতে এই যি দুগৰাকী আছে বয়সীয়াল হাজবেণ্ড ৱাইফ, তো তেখেতলোক ৰাস্তাইদি আহি আছিল, আৰু আহি থাকোঁতে এই মানুহজনে যেতিয়া পিক পেলাই দিছিলে ৰাস্তাত, তো এওঁলোকৰ গাত পৰিব ধৰিছিল। এই মানুহজনে একেবাৰে ভদ্ৰভাৱে কৈছিল বোলে যে ভাইটি য'তে ত'তে পিক নেপেলাবা। তো সেই কথাটোত মানে এই মানুহজনৰ একেবাৰে ইগ' হাৰ্ট হৈ গ'ল, যে চালা মোক কেনেকে ক'ব পাৰিবি, মইতো ইয়াৰ লোকেল দাদা না, অটো চালক এইজন, তাতে সেই মুম্বাই মহাৰাষ্ট্ৰত অটো চলাই, আৰু তাৰ পুৰা ইগ' হাৰ্ট হৈ গ'ল যে এই বুঢ়া মানুহজনে মোক এনেকে কেনেকে ক'ব পাৰিছে, মই ইয়াৰতো ভাই দাদা। কিছুমানতো থাকে আপোনালোকে জানে যে লোকেল দাদা দেখায়। তো এই মানুহজনৰো একেবাৰে কথাটো বৰ বেয়াকে গাত লাগি গ'ল। আজি ইয়াৰ কথা বেয়া আছে, তো সেই বুলি এই মানুহজনক এনেকে গোটেই মানুহৰ মাজত পুৰা অত্যাচাৰ কৰিছে, বেয়াকে মাৰিলে। ভিডিঅ'টো দেখি সঁচাকে মনত বৰ দুখ পাইছিলো, আৰু মনত মানে এনেকুৱা এটা আশা লৈ আছিলো যে কোনোবাই যদি এই কথাটোত যদি ষ্টেণ্ড ল'লে হয় বহুত ভাল লাগিল হয়, যে কোনোবাই যদি এই যদি বুঢ়া মানুহজনৰ পক্ষত থাকি যদি অকণমান ষ্টেণ্ড ল'লে হয়, মনটো খুব ভাল লাগিল হয়। আৰু ভবামতে কাম হৈছে, বৰ ভাল লাগিছে। নাজানো এওঁলোকে মানে হয়তো সমাজ কৰ্মী হ'ব পাৰে, এওঁলোকক দেখি ভাল মানুহজনে লাগিছে, মহাৰাষ্ট্ৰত চাগে এওঁলোকে নিশ্চয় বহুত ভাল কাম কৰি আছে। তো এওঁলোকে ষ্টেণ্ড লৈছে সেই বুঢ়া ককাজনৰ হৈ, আৰু ষ্টেণ্ড লৈ এই ল'ৰাজনক ধৰিছে, ধৰি প্ৰথমতে ধুনীয়াকে বুজাইছে, আৰু মুখেদি বহুত কম বুজাইছে, হাতেদি বুজাইছে, বহুত ভাল লাগিছে। কাৰণ এই ল'ৰাজনে মুখৰ কথা বুজি নাপায়, ককাজনেও ভালকে কৈছিল ভাইটি য'তে ত'তে পিক পেলাব নাপায়, কিন্তু সি বুজি নাপালে। তো চাগে সি হাতৰ কথা বুজি পায়, আৰু এই দাদাকেইজনে গৈ তাক হাতেদি ধুনীয়াকে বুজাই দিছে। প্ৰথমতে হাতেদি গালত বুজাইছে, তাৰপিছত আৰু বেলেগ বেলেগ ঠাইত বুজাইছে, আৰু যেতিয়া দাদাহঁতৰ ভালকে বুজোৱা হৈ গ'ল, তেতিয়া এই মানুহজনক পুলিচ ষ্টেচনত লৈ গৈছে, আৰু পুলিচৰ হাতত গতাই দিছে, গতাই দি কৈছে যে ছাৰ আমি বুজালো, এতিয়া আপোনালোকে বুজাওক। আৰু চাগে এতিয়া পুলিচেও তেখেতক বঢ়িয়াকে বুজাই আছে। তো তেতিয়া মনটো অকণমান শান্তি পাইছো যে বা আছে এইখন পৃথিৱীত এনেকুৱা ভাল মানুহ। এই দুনিয়াখনত অত্যাচাৰ তেওঁলোকৰ ওপৰতে হৈ থাকে যাৰ শক্তি কম, হয়তো তেখেতৰ দেহাৰ শক্তি নাই, নহয়তো পইচাৰ শক্তি নাই। সেই দুটা যদি আপোনাৰ লগত নাই, আপুনি এনেকুৱা অত্যাচাৰৰ সন্মুখীন হ'ব লাগিব। গতিকে হয়তো পইচা ইনকাম কৰক, নহয়তো শক্তি বনাওক। আৰু মই ভাবো দেহাৰ শক্তি বনোৱাতকৈ আজিকালি পইচাৰ শক্তি বনোৱাটো বেছি ভাল। ঘটনাটোৰ ওপৰত আপোনালোকে এবাৰ মতামত দিব, একেবাৰে নাপাহৰিব যে এই মানুহজনে যোনে বুঢ়া মানুহজনৰ ওপৰত হাত তুলিছিল, এতিয়া পুলিচ ষ্টেচনত আছে, তেখেতে কি শাস্তি পোৱাটো বিচাৰে এবাৰ কমেণ্ট ছেকশ্যনত লিখিব নাপাহৰিব, আৰু এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।